ভাগত যি এক গুলীচালনা সংঘটিত হৈছিল আৰক্ষী আৰু উচ্ছেদিত লোকসকলৰ মাজত যি হতাহতিৰ সৃষ্টি হৈছিল তাৰ ফলত আচলতে যি দুজনকৈ লোক ইতিমধ্যে যি গুলীবিদ্ধ হৈছিল আৰু এজন গুলীবিদ্ধ হৈ নিহত হৈছে যি সাকৱাৰ হুছেইন ইতিমধ্যে গুলীবিদ্ধ হৈ আচলতে মৃত্যু হৈছে আৰু যি কুসুমুদ্দিন শেখ আহত হৈছে আৰু বৰ্তমান যেটো কুসুমুদ্দিন শেখক গুৱাহাটী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে গুৱাহাটী জিএমচিলৈ প্ৰেৰণ কৰা হৈছে আৰু জানিব পৰা মতে যেহেতু বহু আৰক্ষী আৰু বন বিভাগৰ লোক আহত হৈছে তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে পৰিৱেশ পৰিস্থিতি বৰ্তমান উত্তপ্ত হৈ আছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে ইয়াত বহু লোক ওলাই আহিছে আৰু এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিলক্ষিত হৈছে এয়া হৈছে আমচুৰ যি লোকসকল এনেদৰে লোক ওলাই আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষী যেহেতু এটা বেৰিকেড লগাই দিছে বেৰিকেডৰ ফলত কোনো লোককে আসলে প্ৰৱেশ কৰিবলৈ দিয়া নাই বৃহৎ আৰক্ষী দল ইয়াত উপস্থিত আছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে পৰিৱেশ পৰিস্থিতি We want justice. No justice, no সংখ্যালঘু শাস্তি কৰা বন্ধ কৰক চাওক আজি সংখ্যালঘু আমাৰ এই বেতবাৰী বিদ্যাপৰা অঞ্চলৰ ৰাইজক তেওঁলোকে হাৰাশাস্তি কৰাৰ আমি পৰিলক্ষিত হৈছে কাৰণ আজি যিদিনাখন পৰা উচ্ছেদ কৰি তেতিয়াৰ পৰাই তেওঁলোকে সদায় ৰাতিপুৱা আহি তেওঁলোকে ভয় ভাবুকি দিয়ে ঠাই এৰি যাবলৈ কয় তেওঁলোকৰ তিৰপাল ছিঙি দিয়া হয় আপোনালোকে চিন্তা কৰক যেতিয়া তেওঁলোকৰ পকী ঘৰ ভাঙা হৈছিল তেওঁলোকে কিন্তু কোনো ধৰণৰ বিৰোধ কৰা নাই কাৰণ এইকাৰণে তেওঁলোকে সহযোগ কৰিছে চৰকাৰক বিভাগক সহযোগ কৰিছে কিন্তু আজি দেখা গৈছে তেওঁলোকৰ তিৰপাল ছিঙি দিয়া হৈছে তেওঁলোকে মনত দুখ পাইছে কাৰণ তেওঁলোকৰ এতিয়া সৰ্বহাৰা হৈছে তেওঁলোকে একো নাই তেওঁলোকৰ অৱশিষ্ট যিখিনি ৰদ টিন এইবিলাকে তেওঁ ল'বলগীয়া এতিয়া সম্পত্তি হিচাপে ল'ব বিচাৰিছিল কিন্তু আমি বাৰম্বাৰ ডিএফঅ এডিচি আমি কৈছিলোঁ যে আপোনালোকে তেওঁলোকক উত্তেজিত নকৰিব কিন্তু এয়া সম্পূৰ্ণ পৰিকল্পিতভাৱে ডিএফঅ উত্তেজিত কৰিছে মানুহখিনিক কৰি এই ধৰণৰ ঘটনা আজি গুলীয়াগুলীলৈকে সংঘটিত আজি গুলী চালনা সংঘটিত হৈছে গতিকে ইয়াৰ পৰা সংকটত ডিএফঅ দায়ী গতিকে ডিএফঅক নিলম্বন কৰিবই লাগিব আমি ডিএফঅক নিলম্বন কৰাৰ দাবী জনাইছোঁ আমি অন্যথা কিন্তু আমি ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক হয় তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত ল'ম শান্তিপূৰ্ণ ৰাইজ হয় আৰু এনে দেখিবলৈ পোৱা গৈছে পৰিৱেশ পৰিস্থিতি উত্তপ্ত হৈ আছে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ দিয়া নাই আৰক্ষীয়ে ভিতৰলৈ কাকো আচলতে পৰিৱেশ পৰিস্থিতি উত্তপ্ত হৈ আছে এতিয়াও আচলতে যি আৰক্ষীয়ে তাত টহল দি আছে আৰু যিহেতু ৰাতিপুৱাৰ ভাগত আৰক্ষীৰ লোক আৰু বন বিভাগৰ লোক তাত উপস্থিত আছিল আৰু যিহেতু প্ৰতিদিনেই তাত আচলতে আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত টহল দি আছে বা উপস্থিত আছে আৰু তেনে ক্ষেত্ৰত আজি ৰাতিপুৱাৰ ভাগত দেখিবলৈ পোৱা গৈছিল যে উচ্ছেদিত লোকসকলক আৰক্ষী আৰু বন বিভাগৰ লোকে আচলতে তেওঁলোকক ইয়াৰ পৰা যাবলৈ দিয়া হৈছিলে বা তেওঁলোকক ইয়াৰ পৰা আঁতৰি অন্য ঠাইলৈ যাবলৈ কৈছিল কিন্তু লোকসকল যাবলৈ অমান্য হৈছিল কেইদিনমান তাত থাকিবলৈ তেওঁলোকে বিচাৰিছিল তেনে ক্ষেত্ৰত আচলতে আৰক্ষী আৰু বন বিভাগৰ লগত উচ্ছেদিত লোকসকলৰ কিছু বাক বিতণ্ডা হয় বা তেওঁলোক হতাহতৰ সৃষ্টি হয় কিমাক্ষী আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই কিমাক্ষী আৰু খগেন্দ্ৰক ধন্যবাদ জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত